আজি মই আপোনালোকক দেখাম ঘৰতেনো মই কেনেকৈ তৰমুজৰ বাকলি দি টুটি ফুটি বনাইছিলোঁ। তাকে চাওঁ আহক। প্ৰথমতে তৰমুজৰ বাকলিখিনি ধুনীয়াকৈ মই কাটি ল'লোঁ। তাৰপাছত এখন কেৰাহীত বইল হ'বলৈ দিলোঁ। ধুনীয়াকৈ উতল অহাৰ পাছত এইখিনি মই কাঢ়ি ল'ম এতিয়া। কাঢ়ি লৈ আন এখন কেৰাহীত আকৌ চেনি দি পানী দি মই উতলিবলৈ উঠাই দিছোঁ। উতল অহাৰ পাছত যোনখিনি মই কাঢ়ি লৈছিলোঁ তৰমুজৰ বাকলি সেইখিনি আকৌ মই ইয়াতে দি দিম। তাৰপাছত ইয়াত ধুনীয়াকৈ উতল আহি গৈছে। উতলি হোৱাৰ পাছত ধুনীয়াকৈ সিজাৰ পাছত এইখিনি মই এখন কাঁহীত ধুনীয়াকৈ কাঢ়ি লৈ এতিয়া মিহলাই দিম মই অকণমান ভেনিলা এচেঞ্চ আৰু নিজৰ পচন্দ অনুসৰি নিজে নিজে কেনেকুৱা ৰং ভাল পায় তেনেকৈ দিব পাৰে। মই এয়া এই তিনিটা কালাৰেই দিছোঁ। কালাৰকেইটা মিহলাই লোৱাৰ পাছত তাৰপিছত এতিয়া আমি ৰ'দত ধুনীয়াকৈ শুকাবলৈ দিম। এয়া মই শুকাবলৈ ৰ'দত এনেকৈ দি দিছোঁ। তাৰপিছত শুকাই যোৱাৰ পাছত আমাৰ টুটি ফুটি ৰেডি হৈ গ'ল।